হু ইজ ৰকিবুল টু গিভ দিছ এচুৰেঞ্চ? ৰকিবুলে আগতে কিয় দিয়া নাছিলে? মই যিদিনাখন ক'লো যে ৰকিবুলে গৈ সাহায্য দিব নালাগে, তেওঁ কথা দিয়ক, ঘোষণা কৰক যে মাটিৰ পাট্টা দিব, তাৰ পিছত সেইটো খুব ভাইৰেল হ'ল, তাৰ পিছতে গৈছে। এণ্ড হু ইজ ৰকিবুল? কংগ্ৰেছ নেতৃত্বৰ ফালৰ পৰা ক'ব লাগিব, ৰকিবুলে কওক আমাৰ কংগ্ৰেছৰ ইস্তাহাৰত আহিব, তেতিয়া আমি বিশ্বাস কৰিম। ৰকিবুল যদি ইমান তাৰ আছে, ইমানখিনি দৰত আছে, 15 বছৰ কেবিনেট মন্ত্ৰী আছিলে, কিয় নিদিলে? উচ্ছেদ হোৱাৰ আগতে তেওঁ তাত কিয় নগ'ল? এটা MP থিয় হ'ব লাগিছিলে যে মোক এৰেষ্ট নকৰালৈ, মোক গুলি নকৰালৈ কোনে উচ্ছেদ কৰিব নোৱাৰিবি। MP এজন এৰেষ্ট হোৱাৰ লগে লগে এইটো নেশ্যনেল ইছ্যু হ'লহেঁতেন, ইণ্টাৰনেশ্যনেল ইছ্যু হ'লহেঁতেন, আজি উচ্ছেদ বন্ধ হ'লহেঁতেন। এই সাহসটো নাই। তেওঁ এটা কাপুৰুষ, তেওঁ এটা ভীৰু, তেওঁ এটা দুষ্ট প্ৰকৃতিৰ মানুহ। তেওঁক দি কংগ্ৰেছে কোৱাই আছে তেওঁক বলিৰ পঠা বনাব, পাত্তা দিব নোৱাৰে। তেওঁৰ দলে ক'ব লাগিব, তেওঁৰ দলৰ ইস্তাহাৰত আহিব লাগিব, তেতিয়াহে বুজিম। আৰু মই মিয়া জনগোষ্ঠীৰ মানুহক আহ্বান জনাওঁ যে নিৰ্বাচন আহি আছে, বিভিন্ন ৰাজনৈতিক, আপোনালোকে এইবোৰ পাহৰি যাব। দুদিন পিছত বিভিন্ন ৰাজনৈতিক দলৰ নেতাই আহিব, বাৰে বছৰো ভাষণ দিব, আপোনালোকে ক'ব এই ভাষণ আমি নুশুনো। 5টা কথা আমাৰ। নাম্বাৰ 1, আপোনালোকৰ দলে চৰকাৰ আহিলে নদীক নিয়ন্ত্ৰণ কৰিব নাই, ভূমিহীন মানুহক ভূমি দিব নাই, যিবোৰ মানুহৰ পট্টা নাই পট্টা দিবনে নাই, ৱাকফ সম্পত্তি 20টা, যি দৰকাৰী ৱাকফ সম্পত্তি 20টা সম্পত্তি উদ্ধাৰ কৰিব নাই, এইকেইটা কমিটমেণ্ট দিয়কচোন। যিকোনো ৰাজনৈতিক বাৰে বছৰৰ কথা নুশুনো, অমুক আছিলে তমুক আছিলে, আমি অমুক কৰিলো তমুক কৰিলো, এইবোৰ নালাগে। 5টা কমিট। যদি মিয়াই ভাবে যে এই 5টা সমস্যা আটাইতকৈ ডাঙৰ সমস্যা, যিসকল মানুহ নিৰীহ মানুহ যিসকল নিহত হৈছে অতীজৰ পৰা ধুবুৰী লৈ, হিন্দু হওক মুছলমান হওক বড়ো হওক খ্ৰীষ্টান হওক, তেওঁলোকক দিল্লী ৰায়টৰ সময়ত শিখ হত্যাৰ কাৰণে যি ধৰণে ক্ষতিপূৰণ দিছে সেই ধৰণে ক্ষতিপূৰণ দিব নাই। 5টা কথা তেওঁলোকে আদায় কৰক। এনেই পলিটিকেল লেকচাৰ শুনি লাভ নাই। তেতিয়াহে মিয়া জাতি মই ভাবোঁ মিয়া জনগোষ্ঠীৰ জ্ঞানোদয় হওক, বুদ্ধিজীৱীবোৰে আচল বুদ্ধিজীৱীৰ ভূমিকা পালন কৰক। কংগ্ৰেছৰ পৰা কি গেৰাণ্টি আছে? যি কংগ্ৰেছৰ সময়ত 5 লাখ মানুহ গৃহহীন হওঁতে একো নকৰিলে, ছিদ্দিক আহমেদৰ মিনিষ্ট্ৰীৰ পৰা খেতি দিলে, নৰসিংবাৰীত এটা মানুহক আজিলৈ ক্ষতিপূৰণ নিদিলে, সেই কংগ্ৰেছৰ কি গেৰাণ্টি আছে? কংগ্ৰেছ নেতৃত্বই, কেন্দ্ৰীয় নেতৃত্ব, ৰাজ্যিক নেতৃত্বই কিয় ঘোষণা কৰা নাই? হৈ ৰকিবুলৰ ষ্টেণ্ডৰ কি মূল্য আছে? দলীয়ভাৱে ইস্তাহাৰত দিয়ক, বোলে আমি ইস্তাহাৰত উলিয়াম, এইকেইটা কাম আমি কৰিম। কিয় ক'বলৈ সাহস হোৱা নাই? অখিলে যেনেকৈ কৈছে যে মই লাগিলে বিধায়ক নহয়, কিন্তু উচিত কথা মই কম, এই দুৰ্গত মানুহৰ সপক্ষে থিয় হম, কিয় কংগ্ৰেছে নোৱাৰে? যি কংগ্ৰেছত মহাত্মা গান্ধীৰ সৃষ্টি, যি কংগ্ৰেছত মহাত্মা গান্ধীৰ সত্য আছিলে মূল চাবিকাঠি, যি কংগ্ৰেছত জৱাহৰলাল নেহৰুৱে হিন্দু মুছলমান সকলো জনগোষ্ঠীৰ কাৰণে কাম কৰিছিলে, সেই কংগ্ৰেছৰ নেতৃত্ব যোৱা প্ৰায় 60 বছৰ শাসনৰ গাদীত থাকি তেওঁলোকৰ চকুটো অকল গাদীত, মানুহক সেৱা কৰা নহয়। গতিকে মিয়া জনগোষ্ঠীয়ে এই কথাবোৰ বুজি পোৱাটো উচিত।